নমস্কাৰ সকলোকে। আজি মই আপোনালোকক দেখুৱাম আমাৰ ষ্ট্ৰবেৰীৰ খেতি। এয়া সুন্দৰকৈ বেগবিলাকত অনলাইনতে আনিছোঁ, আমি ৰুই দিছোঁ। আপোনালোকে দেখিছে আৰু ধুনীয়াকৈ ষ্ট্ৰবেৰীবিলাক লাগিছে। দেখিবলৈ এনে সুন্দৰ হৈছে, দেখিলে আপোনাৰ খাওঁ খাওঁ লাগিব। আমি মাত্ৰ 2টা পুলি অনলাইনত আনিছিলোঁ, এতিয়া বহু পুলি হৈ গৈছে আৰু আমি কিছুমান বিক্ৰীও কৰিছোঁ। যিহেতু ইয়াৰ বাবে সৰু সৰু পলিথিন কিনি আমি তাত ৰুইছোঁ, মাটিৰ খৰচ আছে, মাটি ওপৰলৈ চটৰ ওপৰলৈ মাটি তুলিবলগীয়া হয় আৰু আপোনাৰ তাত গোবৰো আমাৰ কিনাই। গতিকে এই সকলোবিলাক যোগাৰ কৰি আমি কম দামতে এনেই দি দিছোঁ কিন্তু আমাৰ পলিথিনৰ দামটোতো ল'বই লাগিব নহয় জানো। সেয়াই আৰু আমি সফল হৈছোঁ ষ্ট্ৰবেৰী খেতি কৰি। আপোনালোকেও কৰিব পাৰে। এয়া বৰ ধুনীয়াকৈ লাগে দেই। এয়া দেখিছে, এটা বা এজোপা গছতে বহু ষ্ট্ৰবেৰী লাগে। অৱশ্যে যত্নৰ প্ৰয়োজন আছে, সদায় পানী দিব লাগিব। পানীটো গুৰিত দিলে ভাল, ষ্ট্ৰবেৰীটোত পানী পৰিলে বেয়া হৈ যায়। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ লাগিছে। এয়া দেখিবলৈও ভাল লাগে আৰু আপোনালোকে যিয়ে নিজে ঘৰতে খেতি কৰে নিশ্চয় জানিব যে খেতি কৰাৰ আমেজটো কেনেকুৱা। ঘৰতে কিবা এটা উৎপাদন কৰিবলৈ পালে কিমান যে ভাল লাগে। এয়া আমি সফল হৈছোঁ আৰু আপোনালোকেও কৰিব ষ্ট্ৰবেৰী খেতি। এইদৰে আমি ঘৰতে ফল লগাই খাব পাৰোঁ। মন কৰিলে চন, বাকৰি মাটিতো ধন।